নমস্কাৰ ছাত্ৰীসকল, ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক লৈ আহিছোঁ শিক্ষা হেতু এপৰ কেইটামান সমস্যা আৰু এই সমস্যাকেইটা আপোনালোকে কেনেকৈ সমাধান কৰিব পাৰিব এই বিষয়ে আলোচনা কৰিম। চ' আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যিসকল ছাত্ৰীয়ে চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাত্ৰীসকল, যেতিয়াই আপোনালোকে শিক্ষা হেতু এপত এটেণ্ডেঞ্চ ল'ব বিচাৰে তেতিয়া আপোনালোকৰ এটা সমস্যা দেখা দিয়ে। প্ৰধান সমস্যা হৈছে এই সমস্যাটো কি দেখিছে আপোনালোকে, ইউ কেনট টেক এটেণ্ডেঞ্চ আউটছাইড দ্য স্কুল প্ৰিমিচেছ। অথচ আপোনালোকে বিদ্যালয়তে আছে আৰু বিদ্যালয়ত থকাৰ পাছতো আপোনালোকে এই সমস্যাটো দেখিবলৈ পাইছে। আৰু এই সমস্যাটো কেনেকৈ সমাধান কৰিব আপোনালোকক সবিশেষ মই আপোনালোকক জনাম। আপোনালোকে কেইবাটাও পদ্ধতিৰে এই সমস্যাটো সমাধান কৰিব পাৰিব আৰু কেনেকৈ সমাধান কৰিব পাৰিব এটা এটাকৈ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলৰ যি প্লে ষ্ট'ৰ আছে সেই প্লে ষ্ট'ৰত যাব আৰু প্লে ষ্ট'ৰত গৈ আপোনালোকে চাৰ্চ কৰিব শিক্ষা সেতু বুলি চাৰ্চ কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ইয়াত যদি আপোনালোকৰ শিক্ষা হেতু এপটো আপডেট হৈ থকা নাই তেতিয়াহ'লে আপোনালোকে আপডেট বুলি দেখাই থাকিব। আৰু যদিহে আপোনালোকৰ শিক্ষা হেতু এপটো আপডেট হৈ থাকিলে আপোনালোকৰ ইয়াত অ'পেন বুলি দেখুৱাব। চ' মোৰ ইয়াত দেখুৱাই আছে আপডেট বুলি আৰু আপডেটত মই ক্লিক কৰি দিম। দেখিব পাইছে আপডেটত ক্লিক কৰাৰ পিছতে 100% হৈ গৈছে। 100% হৈ যোৱাৰ পিছতে মই অ'পেনত ক্লিক কৰিম। ইনষ্টলিং হৈ আছে দেখিছে আপোনালোকে আছে অ'পেন, এতিয়া দেখুৱাই আছে অ'পেনত মই ক্লিক কৰিম। অ'পেনত ক্লিক কৰাৰ পিছতে শিক্ষা হেতু এপটো এইদৰে অ'পেন হৈ যাব। আপোনালোকে এই আপডেট কৰাৰ পিছতো যদি আপোনালোকৰ এই একে সমস্যা দেখুৱাই থাকে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, আৰু এটা পদ্ধতি আছে সেই পদ্ধতি আপোনালোকৰ মোবাইলত আপোনালোকে কৰি ল'ব পাৰিব। আপোনালোকে কি কৰিব, আপোনালোকৰ যি গুগল মেপ আছে সেই গুগল মেপত যাব। দেখিবলৈ পাইছে গুগল মেপত গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে দেখিবলৈ পাইছে ইয়াত আপোনালোকৰ যি লোকেশ্যনটো দেখুৱাব আপোনালোকৰ। বৰ্তমানকৈ মোৰ লোকেশ্যন দেখুওৱা নাই। এটা লোকেশ্যনটো আপোনালোকৰ যি লোকেশ্যনৰ প্লেচটো গ্ৰীণ হৈ যাব। সেই গ্ৰীণ হৈ যোৱাৰ পিছতহে আপোনালোকে এটেণ্ডেঞ্চ ল'ব। চাওক দেখিবলৈ পাইছে মোৰ এতিয়ালৈকে গ্ৰীণ হোৱা নাই। আপোনালোকে দেখিবলৈ পাইছে গ্ৰীণ হৈ গ'ল। আপোনালোকে যেতিয়াই আপোনালোকৰ যি গুগল মেপত ক্লিক কৰিব কিছু সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছতে দেখিবলৈ পাইছে লোকেশ্যনটো এইদৰে গ্ৰীণ হৈ পিনি চাৰ্কুল হৈ যাব। তাৰপিছতহে আপোনালোকে শিক্ষা হেতুত গৈ এটেণ্ডেঞ্চ ল'ব পাৰিব। ইয়াৰ পিছতো যদি আপোনালোকৰ এই একেই সমস্যা দেখা দি থাকে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ যি স্কুলৰ যি লোকেশ্যনটো যেতিয়া আপোনালোকে কেপচাৰ কৰিছিলে সেই কেপচাৰ কৰা লোকেশ্যনটো আপোনালোকে পুনৰ ল'ব লাগিব। মই আপোনালোকক দেখুৱাই পাইছোঁ। দেখিবলৈ পাইছে পুনৰবাৰ মই শিক্ষা হেতু এপটো অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছতে দেখিবলৈ পাইছে ইয়াত কেইবাটাও অপশ্যন আছে। এই অপশ্যনসমূহৰ ভিতৰতে দেখিবলৈ পাইছে আপোনাৰ তলত এটা স্কুল লোকেশ্যন বুলি অপশ্যন থাকিব। সেই স্কুল লোকেশ্যনত আপোনালোকে ক্লিক কৰিব। যি বিদ্যালয় যেতিয়াই আপোনালোকে স্কুলখন ফটো মাৰি কেপচাৰ কৰিছিলে, জিঅ' টেগ কৰিছিলে, তেতিয়া আৰু কি কৰিব লাগিব, এই ফটোখন আপোনালোকে ডিলিট কৰি দিব লাগিব। আৰু ডিলিট কৰাৰ পিছত আপোনালোকে পুনৰ এই ফটোখন ল'ব লাগিব। লোৱাৰ পিছত আপোনালোকে পুনৰ আপডেট কৰিব লাগিব। আপডেট কৰাৰ পিছতে আপোনালোকৰ এই সমস্যাটো স্থায়ী সমাধান হৈ যাব। কিন্তু যিহেতু আপোনালোকে বিদ্যালয় এই ফটোখন আপোনালোকে ডিলিট কৰিব নোৱাৰে, কেৱল একমাত্ৰ এইখন ফটো CRCC সকলেহে ডিলিট কৰিব পাৰে। আৰু CRCC আইডিত গৈ তেওঁলোকে ডিলিট কৰি দিব। আৰু ডিলিট কৰাৰ পিছত আপোনালোকে পুনৰ এইখন ফটো কেপচাৰ কৰিব লাগিব। কেপচাৰ কৰাৰ পিছত আপোনালোকে আপডেট কৰি দিব। আৰু আপডেট কৰাৰ পিছতে আপোনালোকৰ যিহেতু এই যি সমস্যাটো দেখিবলৈ পাইছে আপোনালোকে ইউ কেনট টেক এটেণ্ডেঞ্চ আউটছাইড দ্য স্কুল প্ৰিমিচেছ, এই সমস্যাটো স্থায়ী সমাধান হৈ যাব। আশা কৰিছোঁ আপোনালোকে এই তিনিটা যি পদ্ধতি মই আপোনালোকক অৱগত কৰিলোঁ, এই তিনিটা পদ্ধতিৰে আপোনালোকে যদি আপোনালোকৰ শিক্ষা হেতু এপটো আপডেট কৰে তেতিয়াহ'লে আপোনালোকৰ এই যি সমস্যাটো স্থায়ী সমাধান হৈ যাব। চ' চাবলৈ আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক মই ধন্যবাদ জনালোঁ।